আমি আজি বিদায় মুহূৰ্তত আমাৰ অনুভৱ এনে ধৰণৰ বিশেষকৈ মোৰ যেন আমিতো আৰু বিদায় মুহূৰ্তত ল'ৰা ছোৱালীক আজি ইমান বছৰ পালো কিন্তু আমি সহজতে আমি তেওঁলোকক ল'ৰা ছোৱালীৰ যিটো মোহ বা বিদ্যালয়ৰ শিক্ষাৰ যিটো মোহ সেইটো কেতিয়াও এৰিব নোৱাৰিম যিহেতুকে আমি শিক্ষাৰ লগতে এই 28 বছৰ 29 বছৰ ইয়াত থাকিলো আৰু হেহে ইমান সহজতে পাহৰিব নোৱাৰিম আৰু এই শিক্ষক জীৱনৰ যিটো আমাৰ লক্ষ্য বা শিক্ষা জীৱনৰ যিটো অন্ত পেলালো ইয়াৰ লগত আমাৰ গোটেই জীৱনটো শিক্ষাৰ লগতেই জীৱনিকা পৰিব বুলি আশা কৰিছো আৰু ইয়াৰ লগত আমি ইয়াত থাকি এই অঞ্চলৰ যিখিনি মানুহক পালো বা অঞ্চলৰ বিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে শিক্ষকসকলক যে আটাইখিনিৰ লগত মিলি জুলি তেওঁলোকৰ সহায় সহযোগ পাই আমি যিখিনি আমি ইমান ধুনীয়াকে যে আমি ইয়াৰ পৰা আজৰি হ'ব পাৰিছো তাৰ কাৰণে আটাইৰ ওচৰত ধন্যবাদ জনাইছো কিন্তু আশা কৰিছো আমি ইয়াৰ পিছৰখিনিও আৰু পিছৰ পাহলেও যেন আকৌ আমি এই বিদ্যালয়ৰ লগত এটা সদায় থাকিব নোৱাৰিলেও মাজে মাজে আহিম আৰু ইয়াৰে খা খবৰ ল'ম আৰু ইয়াৰে ভাল খবৰ পাম বুলি আশা কৰিলো আৰু মানে ৰাইজৰ লগত থাকি হলেও তেনে নহওক আমাৰ বিশেষকৈ আমিতো ধুনীয়াকে থাকিব লাগিব গতিকে আমি কেনেকৈ থাকিলে ভাল হয় সেইমতে বিশেষকৈ ৰাইজৰ লগতে বা সমাজ সেৱা কৰি থাকিবৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছো ৰত্নেশ্বৰ বৰুৱাদেৱে যিয়ে আগতে যিখিনি কথা ক'লে এই অনুভৱটো মোৰো আছে কাৰণ একেলগে চাকৰি কৰিছোঁ আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল মোৰ কি যে মই এইখন বিদ্যালয়তে পঢ়িছিলোঁ এই বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ লগত যথেষ্ট শিকিছিলোঁ আৰু তেখেতসকলৰ লগত শিকি বুজি বা শিক্ষকতা কৰি প্ৰায় 40 বছৰ কাল চাকৰি কৰি যোৱা 28 ফেব্ৰুৱাৰীত মই অৱসৰ গ্ৰহণ কৰোঁ আৰু বন্ধুবৰ ৰত্নেশ্বৰ বৰুৱাদেৱে কয় যাতে বিদ্যালয়খন আগতকৈ যিমান ভাল হৈছে আৰু ভাল হওক আৰু উন্নতি হওক আৰু সুপথত চলি থাকক আৰু মাজে সময়ে আমিও যাতে এই বিদ্যালয়ত আহোঁ সহায় সহযোগ অনুভৱ কৰোঁ আমাকো যাতে সহায় সহযোগিতা আগবঢ়ায় ঠিক সেইখিনি কৈ মোৰ ভাষণ একেবাৰে কম সময়ৰ কাৰণে এই স্কুলখনত আহিছিলোঁ আৰু এওঁলোকৰ সহায়ত এওঁলোকৰ আদৰ্শত মই হয়তো খুব ধুনীয়াকৈ ইয়াত সময়খিনি পাৰ কৰিব পাৰিছিলোঁ আৰু এওঁলোকক আজি এই বিদায়খনত ক'বৰ কাৰণেতো বিশেষ একো নাথাকে এওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আমাৰ এই স্কুলখনৰ এই আমাৰ বাগৰা স্কুলখনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ